নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি জানিম চন্দ্ৰযান 3 সম্পৰ্কে। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে চন্দ্ৰযান 3 অভিযান কেতিয়া উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 14 জুলাই 2023। নম্বৰ 2, চন্দ্ৰযান 3 মিছনৰ লেণ্ডাৰখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি বিক্ৰম। 3, চন্দ্ৰযান 3 মিছনৰ ৰভাৰখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰজ্ঞান। নম্বৰ 4, চন্দ্ৰযান 3 চন্দ্ৰপৃষ্ঠত কেতিয়া সফলতাৰে অৱতৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 23 আগষ্ট 2023। নম্বৰ 5, চন্দ্ৰযান 3 কঢ়িয়াই নিয়া ৰকেটটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি LPM3M4। নম্বৰ 6, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি এছ সোমনাথ। নম্বৰ 7, চন্দ্ৰযান 3 চন্দ্ৰৰ কোন অংশত অৱতৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি দক্ষিণ মেৰু। নম্বৰ 8, চন্দ্ৰযান 3 অভিযানৰ মুঠ ব্যয় কিমান আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 615 কোটি টকা। নম্বৰ 9, চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত বিশ্বৰ কিমান নম্বৰ দেশ? শুদ্ধ উত্তৰ অপশ্যন এ প্ৰথম। নম্বৰ 10, চন্দ্ৰযান 3 মিছনৰ সঞ্চালক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি মোহন কুমাৰ। 11, চন্দ্ৰযান 3 কোনটো মডিউল ব্যৱহাৰ কৰা হোৱা নাছিল যিটো চন্দ্ৰযান 2ত আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি অৰবিটাৰ। নম্বৰ 12, চন্দ্ৰযান 3 লেণ্ডাৰ আৰু ৰভাৰৰ কাৰ্যকাল কিমান দিন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 14 পৃথিৱীৰ দিন। নম্বৰ 13, চন্দ্ৰযান 3 অভিযানৰ প্ৰকল্প সঞ্চালক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ পি বীৰমুথুবেল। নম্বৰ 14, চন্দ্ৰযান 3 কোনটো কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি সতীশ ধাৱন মহাকাশ কেন্দ্ৰ। আজিৰ বাবে লাষ্ট প্ৰশ্ন, চন্দ্ৰযান 3 মিছনৰ প্ৰধান উদ্দেশ্য কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা।